আজিচোন মেঘডালে ডাৱৰবোৰ গোটেই সেই জেট প্লেন চলোৱা দি চলাই লৈ ফুৰিছে। আজি কেনেবাকে হুৰ হুৰে বৰষুণে নাহেতো। বৰষুণ আহিলেও পাই। যিখনহে খৰাং বতৰ কৰিছে, যিখনহে গেলা গৰম মাৰিছে। মানুহ জীয়াই থাকিবলৈ নহ'লে টান হৈ যাব। দে ভগৱান, ধুম ধুমাই একদম ডাঙৰ বৰষুণ এজাক দি দে। দিনকাল একদম বেয়া চলিছে দেই। পানী দুনি নাই। ৰোৱানী গোটেই শুকাই ততয়া মাৰিলে। 3 চিটা 4 চিটা হ'ল মাটি ফাটি। কি যে হ'ব আৰু দেই। তহঁতি দুটা ইমান থি দুপৰীয়াখন ক'ত ঘূৰি ফুৰিছ হয়? ক'ৰ পৰা আহিলিগে? আপুনিনো ইমান থি দুপৰীয়াখন ইয়াত কি কৰিছে তেতিয়াহ'লে? কাটুপকে দিম পাই। ডাঙৰৰ মুখে মুখে তেনেকে কথা ক'বলৈ কোনে শিকাইছে হয় তোক? শিকোৱাকে কোনো শিকোৱা নাই। আপুনি কোৱা কাৰণে তালতে তাল মিলাই ক'লো আৰু। বেয়া চেয়া নেপাব। কথা কৈছে শুনা, তালতে তাল মিলাইহে ক'লেগে এতিয়া মোক। পিছে থি দুপৰীয়াখন ক'ত মৰিবলৈ গৈছিলি নকলি যে? ক'তো মৰিবলৈ যোৱা নাই বৰ্তা, চাবলেহে গৈছিলো। ক'ত কি চাবলৈ গৈছিলি ঐ? বৰ্তাই গমেই নাপায় মানে। গম নেপাওঁ কাৰণেহে সুধিছো আকৌ। তহঁতি বা ক'ত কি চাবলৈ গৈছিলি মই কেনেকে গম পাম বাৰু? কেলে দলনি পথা খেৰ বাই বিদ্যাপুৰ পিঠাঘাট এইপিনে কেলে ভেকচন চলি থকা নাই? ভেকচন কৰা চাবলৈ গৈছিলো আকৌ। যি ৰকমহে হাতীয়ে মুহুৱা দি জেচিপিয়ে ঘৰবোৰ মুহাই পেলাইছেও। তোন আকৌ বৰ্তাই কি চাবলৈ যোৱা নাই নেকি? মিয়াখন ইটোৰ পিছত সিটো কলীয়া পৌৱা লাইন লগা দি যি ৰকমহে পলাইছেও। দৃশ্যটো চাবলৈকে অদ্ভুত অদ্ভুত যেন লাগিছে। জহনি মৰাহে। তাত তহঁতি মৰিবলৈ গৈছিলি? মৰিবলৈ যোৱা নাই নহয় বৰ্তা। চাবলৈহে গৈছিলো কিবা। তোন আমিনো ক'ত তাত মৰিবলৈ গৈছো, চাবলৈহে গৈছিলো। আৰু গম পাইছে নাই বৰ্তা? তহঁতি নকলে কেনেকে গম পাম? কলে মানেহে গম পাম। আমিতো অকল চাবলৈহে গৈছো, কিন্তু যিবোৰে চব্জি আনিবলৈ গৈছে, মই কৈছো নহয় বৰ্তা, মোনা টানিছে, গাড়ী ডেকিত আনিছে, হাতত আনিছে, মুঠৰ ওপৰত গোটেই চব্জিয়ে চব্জি। হয় নেকি? তহঁতি যে একো এটা চব্জি নানিলি বৰ ভাল কাম কৰিলি বুজিছনে? চব্জি নানি ভাল কামহে কৰিলো নেকি বৰ্তা? আমি আকৌ দুইটাই আহোঁতে বাটত পাতি আহিছো বোলো চবেই নিছে। আমিও দুটামান কোমোৰা চোমোৰাকে লৈ অহাহেঁতেনে ভাল আছিলে। জহনি মৰাহেঁত, নানিবি সেইবোৰ নানিবি। চৰকাৰে গোটেইখনকে সন্দেহযুক্ত বাংলাদেশী বুলি বহিষ্কাৰ কৰি আছে, এভেকচন কৰি আছে। কি গেৰাণ্টি আছে? কোমোৰাৰ ভিতৰত যদি কেনেবাকে ফুৰাদন ভৰাই থয়, সেইখিনিকে যদি আহি বনাই খাই দিয়হি, মৰি নাথাকিবি নে? নানিবি, পালেও নানিবি। হয়তো কথাটো আমাৰ ভাবিবলৈকে হোৱা নাই। নানিলো ভালে হ'ল ন বৰ্তা? ভালে হ'লতো নাকো। আৰু কোনোবাই ফিৰত আনি দিলেও নাখাবি দেই। সেইবোৰ নাখাবি। একদম দিগদাৰ আছে কিন্তু। বাৰু যিয়ে হওক যিয়ে নাই, তহঁতিও গৈ থাক, ময়ো তেতিয়াহ'লে যাওঁ। ঠিক আছে বৰ্তা। দেখিছ, ফেৰি চব্জি নানিলো ভালে হ'ল। তোক আকৌ আনিবলেহে লাগে হৈছিলে। মই নেলাগে কোৱা কাৰণেহে নানিলি। এতিয়া শুনিলি নে কি ক'লে বৰ্তাই? মোৰো আনিবলে মন নাই হৈছিলে দে। চবে হাতে পতি নি থকা কাৰণে তোৰ আকৌ মনটো বেয়া লাগিব বুলিহে মই লৈ যাওঁ বুলি কৈছিলো। হ'ব এতিয়া লাজ পাই পানি কথা সলাব নেলাগে। একো কথা সলোৱা নাই দেই, সঁচা কথাটোহে কৈছো কিবা। হ'ব এতিয়া বল, সঁচাই ক বা মিছাই ক, নানিলো ভালে হ'ল দে। নেপায় আজিকালি বোৱাৰীবোৰে চাবোন চুই নেপায়। টকা দিলে ধুবাই হেনো মেখেলাও কোবাই। বৰ ডেঞ্জাৰ গান এটা গাই দিলি। আগৰ ডোখৰ শুনিয়ে ডেঞ্জাৰ বুলি কৈ দিলি। পিছৰ ডোখৰ শুন আকৌ তেতিয়াহ'লে। ৰখি থাকিব নালাগে তেতিয়াহ'লে, গা শুন তেতিয়াহ'লে। নদীৰ পাৰে পাৰে বাংলাদেশী মিয়া, তাৰে এজনীকে পাতিম বাপেকে বিয়া। গাড়ী নাভি তলত ধাৰি পিন্ধা এজনী বোৱাৰী। গিৰিয়েকটো হ'ল তিনি পাতিৰ মস্ত জোহাৰী। ৰচোন ৰ তই এতিয়া গালি যে,
ঐ নদীৰ পাৰে পাৰে বাংলা দেখি মিয়া ঐ কথাটো কিন্তু একদম সঁচা কথা ন ঐ 100% সঁচা কথাটো আকৌ ঐ মিছা হলে মানে গায়কে এনে গানটো গালেহেঁতেন নেকি সঁচা কাৰণেহে গাইছে কিবা এই গানটো যোনটো গায়কে গাইছে বহুত ভাবি চিন্তি গাইছে কিন্তু দেই সঁচাকেও মন কৰিবলগীয়া কথাটো ঐ যোনখন নদী পাৰলৈকে নেচাও কিয় অকল মিয়াহে পাবি আৰু তাত বল বল অকমান সোনকালে বল এনে দেৰি হৈ আছে তই এতিয়াহে নদী পাৰলে মন কৰিব নালাগে কৰাই কৰি আছে নহয় সেইটো কাৰণেতো উচ্ছেদ হৈছে